আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। মানে এই এডিটিং কৰাৰ সময়খিনি কৈছোঁ। এয়া কিন্তু ৰাতিপুৱা দেই, ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে এখন ভাজি বনাইছোঁ। লেব্ৰা বুলি যে কয়, যিটো স্কোৱাছ আছে, তাতে ৰঙালাও অকণমানো আছে, আলু আছে, বন্ধাকবি আছে, এনেকৈ অকণ বিলাহীও দিছোঁ আৰু লগতে শুকান ৰুটিও কৰি ল'লোঁ আৰু 2 কাপ চাহ। মানে আজি অফিচ যিহেতু বন্ধ আছিলে, গতিকে এওঁ নাযায় অফিচ। মানে সেই সময়খিনি মানে মোৰ এনেই যিটো মানে ডিউটি তাতকৈ অকণমান ঢিলা হৈ যায়, গতিকে সময়খিনি কেনি যায় মই গমেই নাপাওঁ। অকণমান দেৰিয়ে হৈ যায়গৈ ব্ৰেকফাষ্টটো কৰোঁতে। আৰু মোৰো গোঁসাই ঘৰৰ পৰা ওলাই ভোক লাগে জানেনে, আৰু এওঁ ৰৈ থাকে যিহেতু চুগাৰৰ দৰৱটো খায়, গতিকে মই খুব লৰালৰিকৈ এই ব্ৰেকফাষ্টৰ কামখিনি কৰি লওঁ। মা যিহেতু অকণ দেৰিকৈ খায় আৰু দেওৰটোৰো মই এনেকৈ টেবুলত আনিয়ে থৈ দিওঁ। সেয়া 3খন প্লেট লৈছোঁ, সি যেতিয়া আহে তেতিয়াই খাব। আৰু ইয়াৰ যে কালি মই বনাইছিলোঁ কৰ্ণফ্লেক্সৰ লাড্ডু, সেয়াও এটা চাহৰ লগত খাবলৈ লৈছোঁ। আৰু বলক এতিয়া ব্ৰেকফাষ্টটো কৰি আকৌ সোমাইছোঁহি কিটচেনতে। মোৰ এই দিনটো পাকঘৰতেই বেছি সময় থাকোঁ। আৰু তাৰপিছতে দালি এখন বহাই মই লৈছোঁ চম্ভাৰ মাৰিবলৈ। আজি কেনেকৈ চম্ভাৰ মাৰোঁ অকণমান দেখাই নিদিলেচোন। পাঁচফোৰণ যে ভাজিছিলোঁ তেলত, তাতে দি দিলোঁ মই ভেন্দি কেইটামান। এনেকৈ ভেন্দি দাইলত দি খাই নাখায় আপোনালোকে, খাই কিন্তু বহুত ভাল লাগে। এয়া ভেন্দিকেইটা অকণমান ভজা যোৱাৰ পিছত তাতে মই দালিখিনি ঢালি দিম। এয়া হৈ গ'ল মোৰ দালি চম্ভাৰ দিয়া। যোনে যোনে ভেন্দি খাই এনেকৈ ভাল পায় এনেকৈ দি চাব পাৰে। দালিতে একদম সিজাই দিলে বেয়া লাগে, তেতিয়া মানে অকণ বেছি গলি যায় যে। আৰু অকণমান ধনিয়া দি থৈ দিলোঁ। এইফালে মই এখন ভাজিও বহাই লৈছোঁ ভাতৰ লগৰ কাৰণে, আৰু ব্ৰেকফাষ্টৰ ভাজিখনো আছেই, গতিকে হৈয়ে যাব। ৰাতিপুৱাতে মাছ কেইটামান ল'লে, কিন্তু কি হ'ল মই ধুবলৈকে সময় পোৱা নাই। এতিয়া যা যোগাৰবোৰ কৰি ল'লোঁ, ভাত চাত বনাই ল'লোঁ, ভাত দালি ভাজি এইবিলাক কৰি ল'লোঁ। এতিয়া বলক মাছকেইটা ধুই কিনো বনাওঁ অকণ দেখাই দিওঁ। এইখিনি মাছ ল'লে কেতিয়াবাই, কিন্তু মই ধুবই পৰা নাই এতিয়া। আৰু আজি যিহেতু বিৰাট গৰম আছিলে, সেইকাৰণে মাছকেইটা আচলতে মই আগতেই ধুব লাগিছিলে। মোৰ অকণমান ধুওঁতে দেৰিয়ে হৈ গ'ল, 2-এটা মাছ ভাজোঁতে ভাঙিয়ে গৈছে। একো নাই বাৰু, ব'লক যি হ'ল আৰু সেইটোতো কৈ লাভ নাই। এয়া মই ধুনীয়াকৈ নিমখ হালধি সানি মাছকেইটা ভাজি ল'বলৈ লৈছোঁ। আৰু কিনো বনাওঁ অকণমান দেখাওঁ আপোনালোকৰ লগত, অকণমান শ্বেয়াৰ কৰোঁ। এয়া মই জিকা, আলু, বিলাহী, পিঁয়াজ, আদা, নহৰু এনেকৈয়ে লৈছোঁ। আচলতে মাছকেইটা লওঁতে মই মনতে ভাবিছিলোঁ যে জিৰা এয়া দি বনাম, সৰিয়হ আৰু আফু দি বনাম, কিন্তু পিছত গৰমটো দেখি ভাবিলোঁ নহয়, এনেকৈ অসুখ কৰিব পাৰে, গতিকে মই জিকা, আলু, বিলাহী এনেকৈয়ে লৈলোঁ, এনেকৈয়ে বনাম বুলি ভাবিলোঁ। আৰু সেয়া দেখিছেনে 2-এটা মাছ ভাঙি গৈছিলে, উপায় নাই আৰু বলক এতিয়া ধুনীয়াকৈ মাছৰ আঞ্জাখন বহাই লওঁ। এইফালে মই ক'লা জিৰা ফুটাইছোঁ, অকণমান পিঁয়াজো ভাজি লৈছোঁ, আৰু তাতে মই অকণমান আদা নহৰু ব্যৱহাৰ কৰিছোঁ। একেবাৰে টেঙাও নহয় আৰু জ্বলাও নহয়। অকণমান হালধি, জিৰা, ধনিয়া এনেকৈয়ে দিছোঁ। আৰু মছলাখিনি ভজা যোৱাত তাতে মই দি দিলোঁ কাটি থোৱা জিকা আৰু আলুখিনি, আৰু মানে সোৱাদ অনুসৰি দি দিছোঁ নিমখ, ঢাকনা মাৰি থৈ দি দিছোঁ, আৰু কাম নাই। এয়া আহি গ'ল 2 কাপ ব্লু টি, মানে অপৰাজিতা ফুলৰ যিটো ৰস, সেইটো সিজাই পেলাই যিটো খায়। ব'লক এওঁকো একাপ দি আহোঁ। নীলা চাহ, অপৰাজিতা খোৱা। আৰু এওঁ খাবলৈ বেয়া পায়, তথাপিতো দিছোঁ। আৰু ময়ো ভাল নাপাওঁ, তথাপিতো খাইছোঁ। দেহৰ কিবা অকণ উন্নতি হয় যদি হওক। আৰু এয়া লৈছোঁ এতিয়া বিলাহীখিনি, পাচলিখিনি সিজাত দি দিছোঁ, তাতে বিলাহীখিনি আকৌ ঢাকনা মাৰি থৈ দিছোঁ। এইখিনি একদম সিজি গ'ল তেতিয়া তাতে মই দি দিছোঁ গৰম পানী। ইজিলি হৈ যায়। আজি জিকা বিলাহী দিয়ে বনাইছোঁ। আৰু এয়া মাছকেইটা উতলাহাত ঢালি থৈ দিছোঁ, একদম ইজি হৈ যায়। খাবলৈও কিন্তু বেয়া নালাগে দেই, টেঙাও নহয় জ্বলাও নহয়। পিছে মই অকণমান আকৌ নেমু দি দিলোঁ, যিহে গৰম, টেঙা ভাৱ এটা নাহিলে ঘৰত মানুহে নাখাবই। এয়া কেইটামান জলকীয়াও পেলাই থৈ দিলোঁ, খুৱাই খাব। আৰু ধনিয়া অকণ দি থৈ দিলোঁ। মোৰ মাছৰ আঞ্জা ৰেডি। এয়া দেখিছেনে, খাবলৈ কিন্তু বেয়া হোৱা নাছিলে। পিছে মাছকেইটা অকণমান বেয়া হৈছিলে দেই মোৰ কাৰণে। আৰু এয়া ভাতৰ কাঁহীও ৰেডি কৰি ল'লোঁ। আজিৰ ব্লগটো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ দিয়ক, মৰম দিব বুলি ভাবিছোঁ। আৰু সকলোৰে লগত খাই মেলি দেখাবলৈও লাজ লাগে নহয়, তথাপিতো অকণ দেখাই দিছোঁ বাৰু, ৰ'ব। আৰু তেন্তে আজিলৈ আহোঁ।